কথা মই উপস্থিত আছো সপ্তৰ্ষৰ সৈতে আৰু সপ্তৰ্ষ বৰ্ডলৈ তেওঁ এবাৰ অসম জাতীয় বিদ্যালয় নুনমাটিৰ পৰা তেওঁ দ্বিতীয় স্থান মেট্ৰিকত তেওঁ লাভ কৰিছে গতিকে তেওঁৰ সৈতে মই উপস্থিত আছো আৰু পোনপ্ৰথমে তোমাক শুভেচ্ছা জনাইছো বহুত বহুত ধন্যবাদ আপোনালোকৰ ND24 নিউজৰ তৰফৰ পৰা মই সমূহ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ৰিজাল্ট স্বাভাৱিকতে সকলো উৎফুল্লিত হৈ পৰিছে দ্বিতীয় স্থান দখল কৰা হৈছে এক নম্বৰৰ কাৰণে প্ৰথম স্থান দখল কৰা নহ'ল গতিকে কেনেকুৱা লাগিছে এই ক্ষেত্ৰত কি ক'ব বিচাৰিবা নাই মই খুব আনন্দিত হৈছোঁ প্ৰকৃততে মই নম্বৰলৈ আশা কৰাই নাছিলোঁ যে মোৰ ইমান ভাল হ'ব কিন্তু মই প্ৰতিটো পৰীক্ষা অত্যন্ত গুৰুত্ব সহকাৰে দিবলৈ যত্ন কৰিছিলোঁ আৰু যাৰ ফলত মই আজি এই ফলাফল পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ এতিয়া তোমাক আন এটা প্ৰশ্ন সুধোঁ যিহেতু এটা ভাল ৰিজাল্ট কৰাৰ আঁৰত পঢ়া শুনা যথেষ্ট কৰিবলগীয়া হয় গতিকে মেট্ৰিক পৰীক্ষাৰ আগৰ সময়খিনিত পঢ়া শুনা কেনেধৰণে কৰা হৈছিল হয় মেট্ৰিক পৰীক্ষাৰ আগৰ সময়খিনিত মই অত্যন্ত গুৰুত্ব সহকাৰে অধ্যয়ন কৰিছিলোঁ দিনে প্ৰায় 12-13 ঘণ্টা অধ্যয়ন কৰিবলৈ যত্ন কৰিছিলোঁ আৰু মই সদায় নিৰ্ধাৰিত কিছুমান বস্তু চিলেক্ট কৰি লৈছিলোঁ আৰু সেইখিনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিছিলোঁ যিহেতু আমি চাওঁ যে পঢ়া শুনা যথেষ্ট থাকে তাৰ সমান্তৰালভাৱে বিদ্যালয় কৰ্তৃপক্ষই হওক বা ঘৰৰ বা মা দেউতাই যথেষ্ট সঁহাৰি আগবঢ়ায় গতিকে মা দেউতাৰ পৰা হওক বা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা হওক সঁহাৰি কেনেধৰণৰ আছিল বিদ্যালয় আৰু বিদ্যালয়ৰ মা দেউতাই মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল বিশেষকৈ মা দেউতাই মোক ইমানেই অনুপ্ৰেৰণা যোগাইছিল মই এইখিনি ব্যক্ত কৰিব নোৱাৰোঁ তেওঁলোকে মোক কোনোদিনে নম্বৰ পাবলৈ কোৱাই নাছিল আৰু তেওঁলোকে মোক কৈছিল যে কষ্ট যে কৰিছ সেইটো যথেষ্ট কাৰণ জীৱনত মেট্ৰিকটোৱেই অন্তিম পৰ্যায় নহয় আৰু জীৱনত আগবাঢ়ি যাবলৈ বহুত আছে যদি কষ্ট কৰি থাকো সদায় এনেকৈ কষ্ট কৰি থাকো এদিন হ'লেও এদিন সফল হ'বিয়ে লগতে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষক শিক্ষয়িত্ৰীসকলে ছাৰ বাইদেউসকলে আগবাঢ়ি যোৱাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত আগবাঢ়ি যোৱাত সহায় কৰিছিল এইখিনিলৈকে তদুপৰি কিবা প্ৰশ্ন নুবুজিলে অতি মৰমেৰে বুজাই দিছিল আৰু লগতে তেওঁলোকৰ যিটো শিক্ষণ প্ৰণালী মই অতি উন্নত বুলি মই গণ্য কৰোঁ যিহেতু বহুকেইটা বিষয় খৰচি মাৰি পঢ়িব লগা হয় মেথছেই হওক বা ছ'চিয়েল ছায়েন্সেই হওক ইংলিছেই হওক যথেষ্টকেইটা বিষয় থাকে গতিকে গোটেই বিষয়কেইটা কেনেধৰণে কভাৰ কৰা হৈছিলে মেট্ৰিকৰ আগৰ সময়ছোৱাত বিশেষকৈ মই কেইটামান দিন নিৰ্ধাৰিত কৰি লৈছিলোঁ সেই দিনকেইটাত মই এটা দিনত দুটা বিষয়কে অধ্যয়ন কৰিবলৈ যত্ন কৰিছিলোঁ বিশেষকৈ প্ৰথম কেইটা দিনত মই গণিত আৰু এডভান্স শেষ কৰি ল'বলৈ যত্ন কৰিছিলোঁ এডভান্স মেথছ তাৰপিছত পৰৱৰ্তী সময়ছোৱাত ক্ৰমান্বয়ে মই যিবোৰ অসমীয়া ইংৰাজী বিষয় সেইখিনি শেষ কৰিবলৈ যত্ন কৰিছিলোঁ এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত বিদ্যালয়ৰ যিটো শিক্ষা তাৰ সমান্তৰালভাৱে টিউচনৰ শিক্ষাৰ এটা থাকে যথেষ্ট লোকে বা যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে টিউচনো লয় ঘৰুৱা শিক্ষক লয় গতিকে তোমাৰ ঘৰুৱা শিক্ষক আছিল নে তুমি নিজেই পঢ়া শুনা কৰিছিলা হয় মোৰ ঘৰুৱা শিক্ষক আছিল প্ৰকৃততে কিন্তু ঘৰুৱা শিক্ষকেও মোক বহুত অনুপ্ৰেৰণা যোগাইছিল আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত আগবাঢ়ি যোৱাত সহায় কৰিছিল হয় আৰু যিহেতু শিক্ষক সকলৰ ফালৰ পৰাও সঁহাৰি যথেষ্ট আছিল তাৰ সমান্তৰালভাৱে নিজৰ ফালৰ পৰাও এফৰ্টটো যথেষ্ট দিব লাগিব গতিকে 12 ঘণ্টাকৈ পঢ়া শুনা কৰা হৈছিল বুলি কোৱা হৈছে গতিকে সেই 12 ঘণ্টাৰ নিৰ্ধাৰিত সময় আছিল নে তাৰ উপৰিও অলপ ইফাল সিফাল হৈছিলে হয় কেতিয়াবা 12 ঘণ্টাতকৈ বেছি হৈছিল কেতিয়াবা 12 ঘণ্টাতকৈ কম হৈছিল সেয়া পাঠ্যক্ৰমৰ ওপৰত কথা মই যিকেইটা বিষয় নিৰ্ধাৰিত কৰি লওঁ সেই নিৰ্ধাৰিত বিষয়কেইটা যদি নিৰ্ধাৰিত সময়তকৈ সোনকালে শেষ হৈ যায় মই সোনকালে পঢ়া সামৰিছিলোঁ আৰু তাৰপিছত মই কেতিয়াবা বাতৰি কাকত পঢ়িছিলোঁ আৰু তাৰপিছত সৰুকৈ এটা গান শুনিছিলোঁ যিহেতু গোটেইখিনি সময় পঢ়ি থকাটো ইমান সম্ভৱ নহয় গোটেই সময় গতিকে লগতে কিছুমান কেতিয়াবা অলপ ভাইটিৰ লগত খেলিছিলোঁ এতিয়া গান শুনা হৈছিল বুলি কৈছে এতিয়া গান অকণমান গাই দিব পৰা হ'ব নে মই গান নাগাওঁ মই তবলাহে বজাওঁ তবলা বজোৱা আৰু কি কৰি ভাল পোৱা মই কাৰাটে খেলোঁ ফুটবল খেলোঁ আৰু বেডমিণ্টন খেলোঁ কাৰাটে আনুষ্ঠানিক শিক্ষা লৈছা হয় কাৰাটে মই ব্লেক বেল্ট পঢ়াৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰখনতো আগবাঢ়ি গৈছে সপ্তৰ্ষয় আৰু ভৱিষ্যতে কি হোৱাৰ লক্ষ্য মোৰ ভৱিষ্যতে এগৰাকী ভাল মানুহৰ লক্ষ্য লগতে এগৰাকী সুচিকিৎসকৰ লক্ষ্য ঘৰত মা দেউতাই চিকিৎসাৰ ক্ষেত্ৰৰ লগতে জড়িত হৈ আছে হয় মা দেউতা দুয়োগৰাকী মোৰ চিকিৎসা ক্ষেত্ৰৰ লগতে জড়িত আৰু সেয়াই মোক সৰুৰে পৰা চিকিৎসা ক্ষেত্ৰখন আগবাঢ়ি যাবলৈ সহায় কৰিছিল ভৱিষ্যতে মানুহ হোৱাৰ লক্ষ্য চিকিৎসক হোৱাৰ লক্ষ্য বৰ্তমান আমাৰ সমাজ ব্যৱস্থাটোক লৈ সপ্তৰ্ষীৰ চিন্তা চৰ্চাবোৰ কেনেধৰণৰ বৰ্তমানৰ সমাজ ব্যৱস্থা গতিকে ক'বলৈ গ'লে বৰ্তমানৰ সমাজ ব্যৱস্থা ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে আগবাঢ়ি বৰ্তমান যাবলৈ ধৰিছে যদিও কিছু ক্ষেত্ৰত মন কৰিবলগীয়া আছে আমাৰ সাধাৰণ জনসাধাৰণৰ কিছুমান দায়িত্বও আছে সেই দায়িত্ববোৰ পালন কৰিব লাগিব বিশেষকৈ যিহেতু আমি বৰ্তমান সময়ত দেখা পাইছোঁ যে যান জঁটৰ সমস্যা গুৱাহাটীত
যথেষ্ট বৃদ্ধি পাইছে সেইটো কমাবলৈ চৰকাৰে প্ৰচেষ্টা গ্ৰহণো কৰিছে লগতে জনসাধাৰণৰ দায়িত্ব থাকিব লাগিব প্ৰকৃতিক বচোৱাৰ আৰু প্ৰকৃতিক বচোৱাটো তেওঁলোকৰ দায়িত্ব বুলি মই গণ্য কৰোঁ আৰু মই নিজেও প্ৰকৃতিক বহুত ভাল পাওঁ আৰু প্ৰকৃতিৰ লগত সময় কটায়ো ভাল পাওঁ এতিয়া সপ্তৰ্ষিয়ে ভৱিষ্যতে যিহেতু চিকিৎসক হোৱাৰ লক্ষ্য ৰাখিছে নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে বা তোমাৰ ভাইটি ভণ্টি আছে তেওঁলোকেও তোমাৰ নিচিনা এটা ভাল ৰিজাল্ট কৰিবলৈ বিচাৰে গতিকে সেইসকলক উদ্দেশ্যি কি ক'ব বিচাৰিবা হয় মই সেইসকলক উদ্দেশ্যি ক'ব বিচাৰিম যে কোনো বস্তুৱে অসম্ভৱ নহয় প্ৰকৃততে অসম্ভৱ বুলি বস্তু একোৱেই নাই গতিকে যদি এটা বস্তু ঠিক কৰি লোৱা যায় সেই ঠিক কৰা কামটোত নিৰৱচ্ছিন্নভাৱে লাগি থকাটোহে প্ৰধান কাম কনচিষ্টেঞ্চি ইজ দ্য মেইন কি গতিকে তাত গতিকে নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব আৰু কোনো অৱহেলা নকৰাকৈ আৰু সেইটোক আৰু লগতে ভগৱানৰ ওপৰত বিশ্বাস মই যথেষ্ট ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ আৰু ভগৱানৰ ওপৰত বিশ্বাসে কি কৰে কেতিয়াবা কিছু বস্তু নোৱাৰিলেও বা জীৱনত প্ৰত্যাহ্বান আহিলেও আগবাঢ়ি যোৱাত সহায় কৰে তোমালোক মা দেউতাৰ নামটো কি তোমাৰ হয় মোৰ দেউতাৰ নামটো হৈছে অমৰজ্যোতি বৰদলৈ আৰু মাৰ নামটো হৈছে মমিতা শইকীয়া বৰদলৈ নুনমাটি জাতীয় বিদ্যালয়তে তুমি কোন ক্লাছৰ পৰা পঢ়িছা হয় মই প্ৰথম শ্ৰেণীৰ পৰাই ইয়াতে অধ্যয়নৰত হৈ আছিলোঁ ইয়াৰ শিক্ষা ব্যৱস্থাটোক কি ক'ব বিচাৰিবা কেনেকুৱা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটো অতি উত্তম কাৰণ কিয়নো শিক্ষাৰ লগতে যি সামাজিক ক্ষেত্ৰত আৰু সাংস্কৃতিক ক্ষেত্ৰত যি অৱদান আগবঢ়ায় সেয়া অতি প্ৰশংসনীয় মানে প্ৰায়ভাগ শনিবাৰে বা কিছুমান অনুষ্ঠানত বক্তৃতা প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় যিবোৰে আমাৰ সাহস মনোবল গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে লগতে দিৱস উদযাপনে আমাৰ অসমীয়া জাতিটোক ৰাখি আছে আৰু লগতে অসমীয়া জাতিটোৰ যি সুকীয়া পৰিচয় সেয়া সুকীয়া পৰিচয় বহন কৰি আছে বুলি মই ভাবোঁ সপ্তৰ্ষই পঢ়া শুনাৰ লগতে বাহিৰা গান শুনে কাৰাটে খেলে আৰু তৰ্ক বা এনেধৰণৰ কিবা অনুষ্ঠানত অংশগ্ৰহণ কৰে নেকি হয় মই কৰোঁ মই প্ৰায়ভাগ বক্তৃতা প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰোঁৱেই যিহেতু এইবোৰ হৈছে এটা প্ৰাথমিক স্তৰ যিবোৰে আমাক পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই লৈ যাব গতিকে এইবোৰতে যদি আমি অংশগ্ৰহণ নকৰোঁ তেনেহ'লে পৰৱৰ্তী জগতখনৰ সৈতে খাপ খোৱাত অসুবিধা হ'ব পাৰে সৃষ্টিশীলতাৰ কামৰ লগতো যথেষ্টভাৱে জড়িত হৈ থকা হয় গল্প আৰু কবিতা লিখি মই বহুত ভাল পাওঁ আৰু বিশেষকৈ প্ৰবন্ধ থিতাতে লিখা প্ৰবন্ধ প্ৰতিযোগিতা মই বহুতবাৰ দিছোঁ আৰু পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ গতিকে এনেধৰণৰ কাম কৰি মই ভাল পাওঁ কবিতা এটা নিজে লিখা কবিতা এটা অকণমান শুনাব নেকি নিজে লিখা কবিতা মই কেতিয়াও কবিতা লিখি মই পাহৰিয়ে যাওঁ মানে প্ৰায় নাথাকে সেইটো সকলোৰে হয় প্ৰায় 2 বছৰ আগতে লিখিছিলোঁ পাহৰি গ'লোঁ কবিতা আগতে লিখা হৈছিলে প্ৰবন্ধ লিখা কোনবোৰ বিষয় প্ৰবন্ধত বাছি লোৱা হৈছিল হয় মই বিশেষকৈ স্কুলৰ প্ৰতিযোগিতা বিদ্যালয়ৰ প্ৰতিযোগিতাবোৰত প্ৰবন্ধ লিখিছিলোঁ তেতিয়া হয়তো এটা বিষয় দিছিল পথাৰ দিছিল তাত লিখিছিলোঁ ধন্যবাদ জনাইছোঁ ভৱিষ্যতৰ তোমাৰ উত্তৰ কামনা কৰিছোঁ ভাল হওক আৰু এইজন হৈছে সপ্তৰ্ষ বৰদলৈ গতিকে তেওঁ দ্বিতীয় স্থান দখল কৰিছে অসমৰ ভিত্তিত গতিকে তেওঁৰ সৈতে আমি অকণমান ND24 কিছু কথা পাতিবলৈ আমি যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত